মই আপোনালোকক স্পষ্টভাৱে কৈছোঁ, লেৰগাঁও সমষ্টিটো 1985 চনৰ পৰা এতিয়ালৈকে অগপ দলৰ দুৰ্গ, আৰু এই দুৰ্গ হৈ থাকিব। ইয়াত আৰু আনে কোনেও ইয়াত অধিকাৰ বা তেওঁলোকৰ দাবী সাব্যস্ত কৰিব নোৱাৰে। অসম গণ পৰিষদ দলৰ ইয়াত অতি সুন্দৰ স্থিতি, আৰু আমি এৰি নিদিওঁ। নিশ্চিতভাৱে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। থেংক ইউ। আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে প্ৰত্যেক সমষ্টিতে একোখন দলীয় কৰ্মশালা অনুষ্ঠিত কৰিব দিছে, আৰু তাত এজন এজন সমল ব্যক্তি বা অবজাৰ্ভাৰ কেন্দ্ৰীয় সমিতিয়ে দিছে। আৰু সেই অনুসৰি আজি আমি দেৰগাঁও সমষ্টিত আমি আমাৰ দলীয় কৰ্মশালাখন অনুষ্ঠিত কৰিলোঁ। ইয়াত সমল ব্যক্তি হিচাপে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তুলসী গগৈ ডাঙৰীয়া ইয়াত উপস্থিত আছিল, আৰু দলটোৰ সাংগঠনিক প্ৰত্যেকটো স্তৰৰ তলৰ ৱাৰ্ড কমিটি, বুথ কমিটিৰ পৰা কেন্দ্ৰীয় সমিতিলৈকে আমাৰ দলৰ শক্তিশালী স্থিতিৰ বাবে যিখিনি কৰিব লাগে নিম্ন একদম তৃণমূল পৰ্যায়ত, সেইখিনি সম্পৰ্কত সাংগঠনিক দিশত আমাৰ ইয়াত আজি আলোচনা হৈছে। সদস্য ভৰ্তিকৰণ সম্পৰ্কত, নতুন প্ৰজন্মৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত বিশদভাৱে ইয়াত আমি আলোচনা কৰিছোঁ, আৰু পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত যাতে আমি দলৰ এটা ভাল স্থিতি, শক্তিশালী স্থিতি আমি ল'ব পাৰোঁ, প্ৰত্যেকজন বক্তাই আমি সেইখিনি কথা অৱগত কৰিছোঁ। আৰু দলীয় সতীৰ্থসকলে নিজ নিজ বুথ কমিটি, আঞ্চলিক কমিটি, ৱাৰ্ড কমিটি সেইমতে আগবঢ়াই নিছে। আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে আজি মই সভাত কেইবাটাও সিদ্ধান্ত লৈছোঁ, সেইমতেই আমি আগবঢ়াই নিছোঁ। পঞ্চায়ত নিৰ্বাচন নিৰ্দলীয়ভাৱে হ'ব, গতিকে এইটো আমাৰ দলীয়ভাৱেই আমি নিৰ্দলীয়ভাৱে খেলিম। মই আপোনালোকক স্পষ্টভাৱে কৈছোঁ, লেৰগাঁও সমষ্টিটো 1985 চনৰ পৰা এতিয়ালৈকে অগপ দলৰ দুৰ্গ, আৰু এই দুৰ্গ হৈ থাকিব। ইয়াত আৰু আনে কোনেও ইয়াত অধিকাৰ বা তেওঁলোকৰ দাবী সাব্যস্ত কৰিব নোৱাৰে। অসম গণ পৰিষদ দলৰ ইয়াত অতি সুন্দৰ স্থিতি, আৰু আমি এৰি নিদিওঁ। নিশ্চিতভাৱে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। থেংক ইউ। আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে প্ৰত্যেক সমষ্টিতে একোখন দলীয় কৰ্মশালা অনুষ্ঠিত কৰিব দিছে, আৰু তাত এজন এজন সমল ব্যক্তি বা অবজাৰ্ভাৰ কেন্দ্ৰীয় সমিতিয়ে দিছে। আৰু সেই অনুসৰি আজি আমি দেৰগাঁও সমষ্টিত আমি আমাৰ দলীয় কৰ্মশালাখন অনুষ্ঠিত কৰিলোঁ। ইয়াত সমল ব্যক্তি হিচাপে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তুলসী গগৈ ডাঙৰীয়া ইয়াত উপস্থিত আছিল, আৰু দলটোৰ সাংগঠনিক প্ৰত্যেকটো স্তৰৰ তলৰ ৱাৰ্ড কমিটি, বুথ কমিটিৰ পৰা কেন্দ্ৰীয় সমিতিলৈকে আমাৰ দলৰ শক্তিশালী স্থিতিৰ বাবে যিখিনি কৰিব লাগে নিম্ন একদম তৃণমূল পৰ্যায়ত, সেইখিনি সম্পৰ্কত সাংগঠনিক দিশত আমাৰ ইয়াত আজি আলোচনা হৈছে। সদস্য ভৰ্তিকৰণ সম্পৰ্কত, নতুন প্ৰজন্মৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত বিশদভাৱে ইয়াত আমি আলোচনা কৰিছোঁ, আৰু পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত যাতে আমি দলৰ এটা ভাল স্থিতি, শক্তিশালী স্থিতি আমি ল'ব পাৰোঁ, প্ৰত্যেকজন বক্তাই আমি সেইখিনি কথা অৱগত কৰিছোঁ। আৰু দলীয় সতীৰ্থসকলে নিজ নিজ বুথ কমিটি, আঞ্চলিক কমিটি, ৱাৰ্ড কমিটি সেইমতে আগবঢ়াই নিছে। আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে আজি মই সভাত কেইবাটাও সিদ্ধান্ত লৈছোঁ, সেইমতেই আমি আগবঢ়াই নিছোঁ। পঞ্চায়ত নিৰ্বাচন নিৰ্দলীয়ভাৱে হ'ব, গতিকে এইটো আমাৰ দলীয়ভাৱেই আমি নিৰ্দলীয়ভাৱে খেলিম।